হেল্ল' এভৰিৱান, সকলোকে আকৌ মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 10ম শ্ৰেণীৰ পাঠ্যপুথিৰ ইতিহাস পাৰ্টৰ প্ৰথম লেচনটো আলোচনা কৰিম বুলি ভাবিছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিভাজনৰ স্বদেশী আন্দোলনৰ পৰা যিকেইটা প্ৰশ্ন ওলাব, এই প্ৰশ্নকেইটা মই নোট কৰি ল'ম। নোট কৰাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। কিন্তু মই ইম্পৰ্টেণ্টখিনি হাইলাইট কৰি থোৱা আছে। মই নোট টুকা নাই, মই আজি টুকিম বুলি ভাবিছোঁ। হাইলাইটহে কৰি থৈছোঁ। মই যিখিনি ইয়াৰ পৰা নোট ওলাই আপোনালোকক আজি দি দিম। খিনি স্বদেশী আন্দোলনৰ বিষয়ে পাব। আৰু ইয়াত বহুত আছে বংগভংগৰ কথা। আৰু আগত পৰীক্ষাত এইবোৰৰ পৰাই বহুত অহা দেখা গৈছে স্বদেশী আন্দোলনৰ ফলাফল। আৰু ইয়াত বহুতখিনি আন্দোলনৰ কথা উল্লেখ আছে। মহিলা কোন কোন আছিল, স্বদেশী আন্দোলন, মহিলাৰ ভূমিকা, ভাইচৰয় লৰ্ড মিণ্টু, সকলো স্বদেশী আন্দোলনৰ অৱদান, জাতীয় কংগ্ৰেছ, এইখিনি সকলোখিনি কথা আছে। আৰু এইখিনি আজি মই এই লেচনটো আজি নোটখিনি তৈয়াৰ কৰি আপোনালোকক দি আছোঁ। বংগ বিভাজন আৰু স্বদেশী আন্দোলন। স্বদেশী আন্দোলনৰ ইয়াৰ কুৱেশ্যনখিনি আমি আজি মই লিখি যাম কুৱেশ্যনখিনি ইয়াৰ। কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? লৰ্ড কাৰ্জন। এডিআৰই পৰীক্ষা ময়ো দিছিলোঁ। এডিআৰই পৰীক্ষা দিছিলোঁ, কিন্তু মই চিলেক্ট হ'ব নোৱাৰিলোঁ। তাত চাগে মোৰ কিবা এটা ফল্ট ৰৈ গৈছিল, যে মই চিলেবাছ কমপ্লিট নহ'ল নাইবা মোৰ যিখিনি কষ্ট সেইখিনি মোৰ মানে 100% দিব নোৱাৰিলোঁ। তাৰ কাৰণে চাগে মই আজি পাছ কৰিব নোৱাৰিলোঁ। কিন্তু এইবাৰ ভাবিছোঁ যিহেতু পৰীক্ষাটো জুলাইত হ'ব, মই অলপতো চেষ্টা কৰোঁ। কিন্তু সময় নিমিলে, যিহেতু মই এখন প্ৰাইভেট স্কুলত জব কৰি আছোঁ। তাৰোপৰি আকৌ টিউশ্যন থাকে, ল'ৰাৰো এয়া গা বেয়া, তাকো চাবলগীয়া হয়। কিন্তু তাৰ মাজতে যিকণ ভাত পানীটো থাকেই, তাৰ মাজতে যিকণ টাইম পাওঁ সেইকণ টাইমে পঢ়াত দিবলৈ চেষ্টা কৰিছোঁ। যদিহে মানে সময় নিমিলিলেও সময় মিলাবলৈ চেষ্টা কৰিছোঁ। চেষ্টা কৰি যাওঁচোন, কি হয় সেইটো পিছৰ কথা। কিন্তু পৰীক্ষাটো দিবলৈ যিখিনি মই কষ্ট কৰিব লাগে সেইখিনি এবাৰ 100% যেন তেনে হ'লেও দিবলৈ চেষ্টা কৰিছোঁ, গা বেয়া নেওচিও। এয়াই আৰু আজি আপোনালোকক এয়া বংগ বিভাজনৰ ওপৰত প্ৰথমখিনি যিখিনি মোৰ মানে নোট বনোৱা নাছিলোঁ মই, গতিকে মই ভাবিছিলোঁ যে এনেকৈয়ে মই মুখস্থ কৰি যাম লেচনটোৰ পৰা। কিন্তু লেচনটো উলিয়াই থকাতকৈ মই যদি পইণ্টখিনি উলিয়াই লওঁ মোৰ কাৰণে সুবিধা হ'ব। সেইকাৰণে মই ভাবিলোঁ প্ৰশ্নখিনি বনাই লওঁ। আজি বাৰু মই প্ৰশ্নখিনি আপোনালোকক দি দিম। আজি আশা কৰোঁ আপোনালোকৰ বাবেও সুবিধা হ'ব। এইটো মই আজি ক্লাছ 10ৰ লিখি আছোঁ বংগ বিভাজনৰ ওপৰত। ক্লাছ 10ৰ কিতাপখন খুবেই ইম্পৰ্টেণ্ট, বহুত ধুনীয়া ধুনীয়া পইণ্ট আছে ইয়াত। আৰু ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন আগৰ পেপাৰবোৰত আহি গৈছে, মই অলৰেডি চাইছোঁ। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো মই আপোনালোকক দিম। যোৱাকালি মই 25টা কুৱেশ্যন আপোনালোকক দিলোঁ আৰু দিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, নিশ্চয় ভাল পাব। আপোনালোক উপকৃত হ'ব বুলি ভাবিছোঁ। সময় নহ'লেও নিজক সময় দিবলৈ চেষ্টা কৰক, যাতে তাৰ মাজতে যিকণ সময় পায় সেইকণ সময় মোবাইলটো নাচায়। যদি আপোনালোকে পঢ়াত দিয়ে কিবা অকণমানটো আপোনালোকে গম পাব, বুজি পাব যে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনকেইখনকে 2বাৰমান 3বাৰমান ৰিপিট কৰি থাকে, তেতিয়াও আপোনালোকৰ কিবা এটা লাভ হ'ব। আজি লিখা প্ৰশ্নখিনি হৈছে এইখিনিয়ে বংগ বিভাজনৰ ওপৰত। যদি বিচাৰে আপোনালোকে টুকি ল'ব পাৰিব। মই এইখিনি দি দিছোঁ। মই মুখেৰে একো চাউণ্ড কৰি থকা নাই, মাত্ৰ ভিডিঅ'টো কৰি দি দিছোঁ।
এইটো ভিডিঅ'ত আজিলৈ ইমানলৈকে প্ৰশ্ন দিলোঁ। যদিহে এনেদৰে প্ৰশ্নসমূহ চাই থাকিবলৈ বিচাৰে 10ম শ্ৰেণীৰ ছিৰিজটো কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। যদি এনেদৰে প্ৰশ্নসমূহ চাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।